আজি ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ধুবুৰী জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে প্ৰথম অৱস্থাত সেই সভাখন ঠিকে থাকে চলি আছিল যদিও অকস্মাতে সভাখনত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। জানিব পৰা মতে কিবা কাৰণত ক্ষুণ্ণ হোৱা একাংশ কংগ্ৰেছীয়ে দৰ্শকৰ আসনৰ পৰা মঞ্চলৈ উঠি গৈ আন এটা পক্ষৰ সৈতে লিপ্ত হয় দুৰ্বাদল কাজিয়াত। অৱশ্যে কি কাৰণত জিলা কংগ্ৰেছৰ আজিৰ সেই সভাখনত কাজিয়া সূত্ৰপাত হৈছিল সেয়া নিশ্চিত নহয় যদিও একাংশ ব্লক কংগ্ৰেছ সভাপতিয়ে অন্যৰ হস্তক্ষেপ মতে দলীয় কাম কাজ চলাই থকাৰ বিষয়টো কেন্দ্ৰ কৰিয়ে আজিৰ সেই সভাখনত হুলস্থুলৰ সৃষ্টি হোৱা বুলি দলটোৰে ভিতৰুৱা এক সূত্ৰই দাবী কৰিছে। ইপিনে আজিৰ এই ঘটনাত দৰাচলতে ধুবুৰী জিলা কংগ্ৰেছৰ ভিতৰচোৱাত দীৰ্ঘদিনৰ পৰাই চলি থকা এছামৰ মাজৰ শীতল যুঁজৰ পৰিণতি বুলি অভিহিত কৰাৰ সমান্তৰালকৈ ২৬ৰ বিধানসভা নিৰ্বাচনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থকা বুলিয়েই কিন্তু মত স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকৰ। উল্লেখ্য যে আজিৰ ধুবুৰী জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাখনত জিলাখনৰ কেইবাগৰাকীও দলীয় বিধায়ক, জিলা কংগ্ৰেছ বিষয়ববীয়াসকলৰ উপৰিও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰো দুগৰাকী শীৰ্ষ বিষয়ববীয়া উপস্থিত থকা বুলি প্ৰকাশ। আজি কমপ্লেইন কৰাৰ সময়